খেলপথাৰতে কেএল ৰাহুলক অপমান সঞ্জীৱ গোৱেংকাৰ কেএল ৰাহুলক ধমক এলএছজিৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাৰ মহেন্দ্ৰ সিং ধোনীকো অপমান কৰি চৰ্চালৈ আহিছিল সঞ্জীৱ গোৱেংকা বুধবাৰে আইপিএল সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ মেচ প্লে-অফৰ দৌৰত 12 পইণ্টেৰে পইণ্ট টেবুলৰ চতুৰ্থ আৰু পঞ্চম স্থানত থকা সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হৈছিল হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত সানৰাইজাৰ্ছ হায়দৰাবাদৰ ঘৰুৱা খেলপথাৰত কেএল ৰাহুল বাহিনীৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ পৰাজিত হয় 10 উইকেটত সানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পাছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দলৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাও সন্মুখীন হয় সমালোচনাৰ খেলৰ অন্তত দলটোৰ অধিনায়ক কেএল ৰাহুলক মুকলিকৈ খেলপথাৰতে ধমক দিয়াৰ দৃশ্য লাইভ টেলিকাষ্ট হোৱাৰ পাছতে সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সঞ্জীৱ গোৱেংকা লাইভ টেলিকাষ্ট হোৱা ভিডিঅ'টো পৰৱৰ্তী সময়ত সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰে ভাইৰেল ভিডিঅ'টো দেখিবলৈ পোৱা গৈছে মেচ শেষ হোৱাৰ পাছত গোৱেংকাই ডাগ আউটৰ ওচৰত কেএল ৰাহুলৰ লগত বহু সময় কথা পাতি আছে সেই সময়ছোৱাত গোৱেংকাই খঙেৰে অবিৰতভাৱে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কেএল ৰাহুলক কথা কৈ আছে আৰু নীৰৱে কথাখিনি শুনি আছে কেএল ৰাহুলে সঞ্জীৱ গোৱেংকাৰ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছিল যে দলৰ পৰাজয়ত তেওঁ সুখী নহয় পৰৱৰ্তী সময়ত সঞ্জীৱে প্ৰশিক্ষক জাষ্টিন লেংগাৰৰ সৈতেও কথা পাতিছিল সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগেই সৃষ্টি হয় সমালোচনাৰ ধুমুহা ক্ৰিকেট অনুৰাগীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কৰ পৰা আঁতৰ কৰিব নেকি কেএল ৰাহুলক কিয়নো গোৱেংকা এনে বিতৰ্কত লিপ্ত হোৱা এয়াই প্ৰথম নহয় বিতৰ্কৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে সঞ্জীৱ গোৱেংকাৰ ইয়াৰ পূৰ্বে এমএছ ধোনীক অধিনায়ক পদৰ পৰা অপসাৰণ কৰাৰ বাবে বিতৰ্কৰ মাজলৈ আহিছিল গোৱেংকা দৰাচলতে মেচ ফিক্সিঙৰ বিতৰ্কৰ বাবে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছক 2 বছৰৰ বাবে কৰা হৈছিল নিষিদ্ধ তাৰ পাছতে 2016 চনত আইপিএলত অন্তৰ্ভুক্ত হয় দুটা নতুন দল তাৰে এটা দল আছিল ৰাইজিং পুনে ছুপাৰ জায়েন্টছ এই দলটো ক্ৰয় কৰিছিল সঞ্জীৱ গোৱেংকাই চেন্নাই ছুপাৰ কিংছক নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে কেপ্টেইন কুল ধোনী ৰাইজিং পুনে ছুপাৰ জায়েন্টছ দলৰে অংশ হৈ পৰিছিল আৰু ধোনীক দলৰ অধিনায়ক হিচাপে দিয়া হৈছিল নিযুক্তি 2016 চনৰ ছিজনত পুনেৰ প্ৰদৰ্শন ভাল নাছিল আৰু দলটো আছিল পইণ্ট টেবুলৰ একেবাৰে তলত তাৰ পিছতে 2017 চনৰ ছিজনত ধোনীক অধিনায়ক পদৰ পৰা অপসাৰণ কৰি দলৰ দায়িত্ব দিছিল স্মিথক এই সিদ্ধান্তৰ বাবে সঞ্জীৱ গোৱেংকাক কৰা হৈছিল সমালোচনা ক্ৰিকেটৰ উপৰিও সঞ্জীৱ গোৱেংকা ফুটবল দলৰো স্বত্বাধিকাৰী ইণ্ডিয়ান ফুটবল লীগ আইএছএলত সৌৰভ গাংগুলীৰ সৈতে আৰম্ভ কৰে ফুটবল ক্লাব এটিকে ইয়াৰ পাছত মোহন বাগান দল কিনিলে সঞ্জীৱ গোৱেংকাই এই দলটোৰ নাম ৰাখিলে মোহন বাগান ছুপাৰ জায়েন্টছ এইজন সঞ্জীৱ গোৱেংকাই 2021 চনত 7,090 কোটি টকা ব্যয় কৰি ক্ৰয় কৰিছিল লক্ষ্ণৌ ফ্ৰেঞ্চাইজি এইটোৱে হৈছে আইপিএলৰ আটাইতকৈ দামী ফ্ৰেঞ্চাইজি সঞ্জীৱ গোৱেংকা আৰপিএছজি গ্ৰুপৰ স্বত্বাধিকাৰী যাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 36,000 কোটি টকা এই গোটৰ মুখ্য কাৰ্যালয় আছে কলকাতাত আইপিএলৰ উপৰিও দক্ষিণ আফ্ৰিকা টি20 লীগত ডাৰবান ছুপাৰ জায়েন্টছ নামৰ এটা দল আছে সঞ্জীৱ গোৱেংকাৰ দলৰ মালিক যিয়ে নহওক কিয় কেএল ৰাহুলৰ দৰে সামঞ্জস্যপূৰ্ণ আৰু সফল ভাৰতীয় খেলুৱৈক কৰা এই আচৰণ মানি ল'ব পৰা নাই খেলুৱৈগৰাকীৰ অনুৰাগীয়ে সঞ্জীৱ গোৱেংকাৰ এই আচৰণৰ পাছতেই ব্যক্তিগতভাৱে কেএল ৰাহুলক ভাল পায় নে নাপায় সেই সন্দৰ্ভত চলিছে ব্যাপক চৰ্চা উল্লেখ্য যে 2022 চনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ জন্মৰ পৰাই কেএল ৰাহুলে দলটোৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰি আহিছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট